বহিৰাজ্যত সন্ধানহীন অসমৰ লোক কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ গৈ নিখোজ টিংখাঙৰ ভালুকমৰা গাঁৱৰ এজন ব্যক্তি ২০ এপ্ৰিলত একে গাঁৱৰে হৰিপ্ৰসাদ ভূমিজ আৰু কাজী নামৰ দুজন লোকৰ সৈতে তিনিচুকীয়াৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ ৰেলেৰে ৰাওনা হৈছিল উমাকান্ত বৰা নামৰ লোকজন সোমবাৰে পুৱাৰ ভাগত শেষবাৰৰ বাবে ফোনত যোগাযোগৰ পাছৰ পৰাই সন্ধানহীন হৈ আছে লোকজন উমাকান্ত বৰাৰ নিৰুদ্দেশৰ খবৰ পোৱাৰ পিছতেই পৰিয়ালটোত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটোৱে শনিবাৰ দিনাখনি দিনৰ 12 বজাত তেখেত অন্ধ্ৰপ্ৰদেশলৈ বুলি ওলাই গৈছিলে কোনোবা ফেক্টৰী এটাত কাম কৰিম বুলি লগৰখিনিৰ লগত গৈছিলে লগত হৰিপ্ৰসাদ ভূমিজ গৈছিলে আৰু কাজী বুলি এজন গৈছিলে কোনে লৈছে তেওঁলোকক মংগল বুলি ল'ৰা এজনে মানুহ এজনে লৈ গৈছিলে মংগলজন হাপে খাতি বুলি কোৱা শুনিছোঁ আপুনি লগ পাইছিলে নাই তেখেতক লগ পাইছোঁ তেওঁ যোৱা নাই তেওঁ বৰ্তমান গৈছে নাই যোৱা এইটো নাজানো কিন্তু যোৱা কথা আছিলে যোগাযোগ কেতিয়ালৈকে হৈছিলে আপোনাৰ মোৰ যোগাযোগ তিনিচুকীয়াৰ পৰা এবাৰ হৈছিলে যোৱা দিনা পিছদিনাখনি ৰাতিপুৱা গুৱাহাটীৰ পৰা হৈছিলে সোমবাৰ দিনাখনি ৰাতিপুৱা 5মান বজাত মই ফোন কৰিছিলোঁ তেতিয়া তেওঁ কোন জেগা পাইছোহি ঠিকনা নাই বুলি কৈছিলে লগৰজনে কৈছিলে আৰু তেওঁ কথা পাতিছে মোৰ লগত তাৰ পিছৰ পৰা মোৰ কথা হোৱা নাই